হেল্ল' গাইজ, আজি ভিডিঅ'টো আপোনালোকৰ এডমিটৰ ওপৰত আহিব। চ' 2025 কোনে কোনে এবি পুলিচত জব ল'ম বুলি ভাবি আছে সি কমেণ্ট কৰি জনাব। যাৰ মানে বহুত দম আছে সি কমেণ্ট কৰি জনাব। চ' ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, চব জনোৱা হ'ব ভিডিঅ'ত। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আপোনালোকক এডমিটৰ বিষয়ে মই জনাই আছোঁ। আমাৰ CM ছাৰে যিখিনি কথা কয় আপোনালোকে প্ৰথম চাই ল'ব, তাৰপিছত মই আপোনালোকক জনাম যে এডমিট কেতিয়া আহিব, মানে কেতিয়া অহাৰ চান্স আছে। চ' আপোনালোকে ফাৰ্ষ্ট CM ছাৰৰ ভিডিঅ'টো চাই লওক, তাৰপিছত মই জনাই আছোঁ। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি চব চেছ কৰিম। আৰক্ষীত নতুন নিযুক্তি কেতিয়া? প্ৰশ্ন যুৱকৰ। পুলিচৰ জুলাইত বাবা নহ'ব, যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিচ কৰিব পৰা নাই নহয়। ত' গাইজ, মানে CM ছাৰে কোৱা মতে যে জুলাই মাহতে মানে পাতা কথা কৈছে, কিন্তু মানে চবতে বানপানী হৈ আছে ন। বানপানীৰ কাৰণেতো হোৱা চান্স মোৰ মতে সম্ভাৱনা নাই, কাৰণ এতিয়াতো চব জেগাতে বানপানী। এনেও বানপানীৰ কাৰণেতো ফিল্ডবোৰ চব বানপানীত ডুবি আছে বা কিবা হৈ আছে। আৰু আপোনালোকৰ মানে যেতিয়া এডমিট আহিব আপোনালোকে 15 দিন পাবই, 15 দিনমানটো পাবই এডমিট অহাৰ পিছৰ পৰা। চ' সেইকাৰণে কৈছোঁ জুলাই মাহত সম্ভাৱনাটো কম বুলিয়ে ভাবিছোঁ, কাৰণ আপোনালোকৰ এতিয়া আজি চাওক আপোনালোকৰ 5 তাৰিখ হৈ গ'ল, একো খা খবৰে নাই। আৰু আমাৰ ওচৰত যিখন গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডখনত যদি ইণ্টাৰভিউ পাতিবলগীয়া হয় ন, আমাৰ গ্ৰাউণ্ডত এতিয়ালৈকে কিবা নহয় কিবা মেচিন বা কিবা কিবি জোখ মাখ ল'বলৈ মানুহ আহিলে অধিকা। চ' মোৰ সম্ভাৱনা মতে এই মাহটোত হোৱাৰ সম্ভাৱনা বহুত কম যেন দেখিছোঁ দেই মই, কাৰণ আপোনালোকৰ এতিয়ালৈকে এডমিট ওলোৱা নাই। এডমিট ওলালেও আপোনালোকে ৰানিঙৰ কাৰণে 15 দিন পাবই। চ' সেইটো কাৰণে এডমিট ওলোৱা নাই। আৰু মই যিখিনি মানে দেখি আছোঁ বা জানি আছোঁ সেইটো কাৰণে কৈছোঁ দেই, মানে কি আমাৰ ওচৰতো ফিল্ড এখন আছে, ফিল্ডখনত অলৰেডি মানে কি আপোনালোকৰ যদি এডমিট আহিবলগীয়া হ'লে এইটো মাহত মানে বৰ্তমান ফিল্ডখনৰ কাম চলিলে হতিকা মানে, আৰু আপোনালোকৰ গ্ৰাউণ্ডবিলাক হেৰি কৰিলে হতিকা, যিকোনো মানে GPS বহালে হতি কিবা বহালে হতি, তেনেকুৱা ধৰণৰ একো আপডেট পোৱা নাই। মই মানে ফিল্ডত গৈ চাইছোঁ, মই আপোনালোকৰ একো আপডেট পোৱা নাই। চ' সেইটো কাৰণে জনালোঁ। আৰু আপোনালোকে এডমিট পালেতো আপোনালোকে 15 দিনমান পাবই। চ' 15 দিনত আপোনালোকে এইটো মাহ গ'ল বুলিয়ে ধৰক আৰু। এডমিট ওলোৱাৰ পিছত এতিয়া 5 দিন গ'লেই, আৰুনো কেইদিন থাকে? এডমিট লোৱাৰ 20 দিন হ'ল। আপোনালোকৰ মানে কি আৰু এইটো মাহ যোৱা নিচিনাই হ'ল আৰু। এডমিট এতিয়া ওলোৱা চান্স আপোনালোকৰ 5 তাৰিখ হ'ল, এতিয়ালৈকে ওলোৱাই নাই। খুব বেছি 15 তাৰিখে ওলালে 15 তাৰিখ মানে নেক্সট মাহত হয়তো, যদি হয় নেক্সট মাহত হোৱা চান্স আছে। কিন্তু যে এই বছৰটোত হ'ব সেইটো ফিক্স দেই। এই বছৰটোত আপোনালোকৰ ফিজিকেল ৰানিং চব হৈ ক্লিয়াৰ হৈ যাব, কিন্তু এইটো মাহত নহ'ব পাৰে। কিন্তু এই বছৰটোত যে হ'ব এইটো আপোনালোকৰ 100% গেৰেণ্টি। আৰু 2025ত আপোনালোকে এপইণ্টমেণ্ট পাব, এইটো চিয়'ৰ। কিন্তু মানে মেইন কেছ হ'ল এতিয়ালৈকে আপোনালোকৰ এই মাহটোত ৰানিং হোৱাৰ সম্ভাৱনা বহুত কম দেখিছোঁ, কাৰণ চাওক চবতে পানী। আমাৰ ইয়াত দেখিছে নহয় কিমান, বেক চাইডত আপোনালোকে চাই লওক কিমান পানী হৈ আছে। এই দলংখন দেখিছেনে কিমান পানী হৈ আছে? তাৰ ইফালে আপোনালোকৰ মই গ্ৰাউণ্ডতো গৈ আহিলোঁ, গ্ৰাউণ্ডতো মানে এনেকুৱা পৰিস্থিতি হৈ আছে, গ্ৰাউণ্ডত আপোনালোকে দৌৰিব নোৱাৰিব। চ' আপোনালোকে ভাবক যে ৰানিং দুদিনকৈ দেৰিকৈ হওক, কিন্তু আপোনালোকে কষ্ট কৰি বা আপোনালোকৰ নিজৰ যিটো পাৰফৰ্মেঞ্চটো যদি আপোনালোকে ৰানিং গ্ৰাউণ্ডত যদি দেখুৱাব নোৱাৰে, কাৰণ আপোনালোকে যদি বোকা বালি কিবা হৈ থাকে, নিজৰ পাৰফৰ্মেঞ্চটো যদি আপোনালোকে ভালদৰে দেখুৱাব নোৱাৰে, কেনেকুৱা লাগিব কওকচোন? অতদিনৰ কষ্টটো কি হ'ব? সেইকাৰণে দুদিনমান ধৈৰ্য ধৰক। যদি নেক্সট মাহতো আহে, ফিল্ডবিলাক ভাল হওক, ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চ, ফুল পাৰফৰ্মেঞ্চ যে আপোনালোকে ভালদৰে নিজৰ মন যায় মানে দেখুৱাব পাৰে, সেইটো কাৰণে মানে আপোনালোকক জনালোঁ যে দুদিন দেৰি হওক, খালি ভালদৰে হওক। আৰু এটা কথা চিয়'ৰ কৰি ৰাখিব যে এইটো মাহত যে এই বছৰটোত যে ইণ্টাৰভিউ হ'ব চিয়'ৰ কিন্তু দেই। মানে আমাৰ যোনবিলাক বন্ধু বান্ধৱী আছে, আপোনালোকৰ মানে কি এই বছৰটোত ইণ্টাৰভিউ হোৱা চান্স 100% আপোনালোকৰ মানে ফিজিকেল ৰানিং ৰিটেন আপোনালোকৰ মানে এই বছৰতে হ'ব যে চিয়'ৰ। আৰু আপোনালোকৰ কাৰ পুলিচ বনিবলৈ সপোন আছে, তাৰ কাৰণে আপোনালোকে তলত কমেণ্ট কৰিব দেই গাইজ। মই আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' আনিব লাগে জনাব, মই ভিডিঅ' আনিম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় লাইক কমেণ্ট কৰিব। মানে মোৰ সম্ভাৱনা মতে এই মাহটোত নহয় দেই, মোৰ সম্ভাৱনা মতে মই মানে যিখিনি দেখিছোঁ বা কৰিছোঁ সেইটো কাৰণে কৈছোঁ আৰু আপোনালোকক জনাই দিছোঁ। সেইবুলি আকৌ আপোনালোকে প্ৰেক্টিচ নেৰিব আকৌ, মই কোৱা বুলি প্ৰেক্টিচ নেৰিব। হোৱাটো হ'বই, দুদিন দেৰি হ'ব, কিন্তু সেইবুলি আকৌ কোৱা বুলি আপোনালোকে প্ৰেক্টিচটো কমাই নিদিব। প্ৰেক্টিচ তাগৰা ৰাখোঁ। এইবাৰ 2025ত চাকৰি পাবই লাগিব আপোনালোকে। মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে, বেলেগে পায় নাপায় নাজানো, মোৰ ছাবস্ক্ৰাইবাৰখিনি পালেই হ'ল খালি আৰু। চ' ইমানখিনিয়ে আপডেট লৈ আহিলোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকৰ
মোৰ ভিডিঅ'টো চাই হ'লে অলপ হ'লেও তোন সঁহাৰি হৈছে চাগে, যিখিনি মই জানো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ বা মোৰ নিজৰ আগত যিখন আপোনালোকৰ ৰানিং গ্ৰাউণ্ড আছে সেইখন দেখি পিনেহে কৈছোঁ দেই গাইজ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু তেনেকুৱা আপডেট মই যদি পাওঁ আপোনালোকক নিশ্চয় জনাম। আৰু গাঁওখনৰ আপডেট, আমাৰ ওচৰতে গাঁওখন আছে, গাঁওখনৰ যদি কিবা আপডেট পাওঁ ন ফিক্স আপোনালোকক 100% মই জনাম, আগতে চবতকৈ আগত মই জনাম। আৰু কিছুমান ইউটিউবাৰে এনে ফেক বহুত কিবা কিবি বনাই থাকে, এইটো বাদ দিয়ক। কিন্তু মানে মই যিখিনি লাইভ মানে যিখিনি ৰিয়েল হ'ব এইখিনি মই আপোনালোকক দেখুৱাম, কাৰণ গাঁওখন আমাৰ ওচৰতে যদি কিবা আপডেট আহে মই চিয়ৰ জনাম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কৰিব, কমেণ্ট কৰিব, মই আপোনালোকক আপডেট পালে জনাম। থেংক ইউ ছ' মাছ গাইজ ৱাচিং ফৰ মাই ভিডিঅ'ছ।